এটা বনৰীয়া হাতীয়ে জলাকলা হৈছে হাজোৰ কেইবাখনো গাঁও ৰাজ্যক নৈ চাঞ্চুৰি একাকাৰ কৰি প্ৰাণৰ ভয়ত বিচৰণ কৰি ফুৰিছে বনৰীয়া হাতীটোৱে এবাৰ যদি এখন গাঁৱত আৰু ইয়াৰ কিছু সময়ৰ পিছতে হাতীটো গৈছে আন এখন গাঁৱলৈ মুঠৰ ওপৰত নিজৰ প্ৰাণ বচাবলৈ অপ্ৰাণ চেষ্টা চলাইছে হাতীটোৱে যোৱাকালিৰ পৰাই পানীৰ মাজেৰে বিচৰণ কৰিছে এটা বনৰীয়া হাতীয়ে শ্ৰীহাট লা হালু গাঁৱত কালিৰ পৰা বিচৰণ কৰা হাতীটো আজি পুৱাই পঞ্চহাৰ পথাৰৰ মাজেৰে আহি উপস্থিত হয় বৰহাৰদিয়া গাঁৱৰ পথাৰত ইয়াৰ পিছতে হাজো সতী নৈখন পাৰ হৈ ৰামদিয়াৰ হীৰাপাৰাৰ মূল পথ অতিক্ৰম কৰি হাতীটো উপস্থিত হয় হস্তাৰত আৰক্ষী প্ৰশাসন বন বিভাগৰ লোকসকলক নগুৰ নাহতি কৰিছে এই হাতীটোৱে সকলোৱে মাত্ৰ ঘূৰি ফুৰিছে হাতীৰ পিছে পিছে চাৰিওফালে হোৱা বানপানীৰ বাবে আশ্ৰয় বিচাৰি এখন গাঁৱৰ পিছত আন এখন গাঁৱত ঘূৰি ফুৰিছে হাতীটোৱে বন বিভাগৰ লোক উপস্থিত আছে যদিও অদ্যাপিও আবদ্ধ কৰিব পৰা নাই বনৰীয়া হাতীটোক বৰ্তমানলৈকে মানুহৰ ক্ষতি হ'ব পৰাকৈ কোনো উপদ্ৰৱ চলোৱা নাই হাতীটোৱে এইটো মানে এটা বনৰীয়া হাতী লাহোৰ পৰা লাহোৰ এইটো চাইডৰ পৰা আহি আজি আমাৰ হস্তা লেংটা গোপীনাথ সত্ৰৰ আহি চোতালতে উঠিছে চোতালত উঠি আমাৰ এই অঞ্চলত বিভিন্ন জেগাত মানে কি সোমাই পৰিছে বনৰীয়া হাতীটো নিশ্চয় এইবিলাক কাজিৰঙাৰ পৰাই অহা হ'ব কিন্তু কথা হৈছে কি আজি হাতীটো ফৰেষ্টাৰ বিভাগৰ মানুহ আহিছিলে বন বিভাগৰ মানুহ আহি তেওঁলোকে কিন্তু ব্যৰ্থ আচলতে ব্যৰ্থ তেওঁলোকে এইকাৰণেই ব্যৰ্থ তেওঁলোকে হাতীটো আল ল'লে তেওঁলোকে আগে গাড়ী লৈ পলাইছি তাৰমানে ৰাইজ নপলাওঁতে গাড়ী লৈ তেখেতসকলে পলাইছি তেখেতসকলে এনে ৰাইজৰ মাজত এটা মানে হেৰি দি গ'ল তেখেতসকলক যে ৰাইজক এটা মানে কি ব্লেম দি গ'ল যে ৰাইজে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে পলাইছে আচলতে তেওঁলোকে হাতীৰ ট্ৰেংকুলাইজাৰ কৰাত ব্যৰ্থ তেওঁলোকে ৰাইজৰ ওচৰত তেওঁলোকে আজি নিৰ্লজ্জ হিচাপে তেওঁলোকে আত্মসমৰ্পণ কৰি যাব লগা হৈছে কাৰণ কিয় এই গাঁৱৰ মাজত এটা বনৰীয়া হাতী সোমোৱাৰ পিছত বানপানীত চাওক মানুহবোৰো ক'তো যাব নোৱাৰি তেনেকুৱা জেগাত যদি তেওঁলোকে আজি বন বিভাগে এই নিৰ্লজ্জ ভূমিকা পালন কৰি তেওঁলোকে হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে আৰু ৰাইজৰ ওচৰৰ পৰা তেওঁলোকে পলাই গুচি গ'ল কিন্তু বঙালপাৰাত কাঠৰ দোকান আছে কাঠৰ দোকানত মিল বহি আছে তাতে কিন্তু ডাঙৰ কাঠগিলা ফালি আছে তেওঁলোকে কিন্তু সেইগিলা বন্ধ কৰিব নোৱাৰে তেওঁলোকে মাটি খান্দিলে টকা ল'ব আহিব পাৰে তেওঁলোকৰ এই নিৰ্লজ্জ ভূমিকা আজি ইয়াতে দেখা গৈছে যে তেওঁলোকে ট্ৰেক্টৰ কোনোবাই চলাইছে তাৰ পৰা পইচা খাব আহিব পাৰে আৰু পাহাৰত মাটি খান্দিব দি পেলাই পইচা ল'ব পাৰে তাত বাহিৰে একো কৰিব নোৱাৰে আজি সঁচাকৈ আমি হস্তৰত এই নিৰ্লজ্জ হাজৰ যিটো বন বিষয়া তেখেতক আমি ধিক্কাৰ দিছোঁ ৰাইজে তেখেতৰ নিচিনা মানুহ হাজত থাকি হাজৰ পাহাৰ চাহ ধ্বংস কৰিব নালাগে তেখেতে কাঠমিলবিলাক বন্ধ কৰিব নোৱাৰা মানুহ এটাই আৰু হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে গতিকে আমি মাননীয় বন মন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ হাতীটো অতি শীঘ্ৰে ট্ৰেংকুলাইজাৰ কৰি যাতে একদম চিৰিয়াখানাত বা কোনোবা বন বিভাগ ফৰেষ্ট এৰিয়াত এৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাপ্ত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ